নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুৱাই হুক হুকাই কান্দি আমচুদল ত্যাগ কৰিলে ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰে কান্দি কান্দি কি মন্তব্য কৰিছে, সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, হুক হুকাই কান্দি আমচুদল ত্যাগ কৰিলে ৰেজাউল কৰিম চৰকাৰে। প্ৰায় ২০ বছৰ ধৰি আমচুৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল ৰেজাউল কৰিম চৰকাৰ। ৰেজাউল কৰিম চৰকাৰে তাৰ পিছতেই কান্দি কান্দি কয় যে অসম, অসমীয়া আৰু সংখ্যালঘুৰ বাবে মই কাম কৰি যাম। হাজাৰ হাজাৰ লোকে এতিয়া কান্দি কান্দি বিদায় দিছে ৰেজাউল কৰিমক। ৰেজাউলৰ বিদায়ত মৰ্মাহত হৈ পৰিছে এতিয়া আমচুৰ নেতৃত্ব। জীয়াই থকালৈকে মুছলমানৰ বাবে কাম কৰি যাব বুলি ইতিমধ্যে স্পষ্টভাৱে মন্তব্য কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আহি থকা ফেব্ৰুৱাৰী মাহত বিজেপিয়ে ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম। কোনে কোনে লাভ কৰিব টিকট, এই সন্দৰ্ভত ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, আহি থকা ফেব্ৰুৱাৰীত বিজেপিয়ে ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম। ফেব্ৰুৱাৰী মাহৰ প্ৰথম অথবা দ্বিতীয় সপ্তাহত বিজেপিয়ে ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম। যিহেতু ইতিমধ্যে নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে বিজেপি। আসন বুজাবুজিক লৈও অগপ আৰু বিজেপিৰ মাজত নাথাকিব কোনো ধৰণৰ সমস্যা, এই মন্তব্য কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই। BTADৰ প্ৰায় ৫ৰ পৰা ৬টা সমষ্টিত প্ৰাৰ্থী দিব এবাৰ বিজেপিয়ে, আৰু এই সন্দৰ্ভত মিত্ৰ দলৰ সৈতে আলোচনা কৰিহে লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত। ২৬ৰ নিৰ্বাচনক লৈ এনেদৰে এতিয়া কেইটিমান মুহূৰ্তৰ পূৰ্বে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এইবাৰ অসমত বসবাস কৰি থকা অবৈধ অনুপ্ৰৱেশকাৰীক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অমিত শ্বাহে এই সন্দৰ্ভত কি মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, অবৈধ অনুপ্ৰৱেশকাৰীক লৈ এইবাৰ কঠোৰ সকিয়নি প্ৰদান কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। এটাকৈ অসমৰ পৰা অবৈধ বাংলাদেশীক খেদি পঠিওৱা হ'ব এইবাৰ। মুঠতে অসমত এটাও নাথাকিব এইবাৰ অবৈধ বাংলাদেশী। যিহেতু বৰ্তমান সময়ত অসম বিকাশ আৰু উন্নতিৰ দিশত অগ্ৰসৰ হৈছে, ঠিক তেনেদৰেই অসমৰ পৰা দিনে ৰাতিয়েই বিতৰণ কৰা হৈছে অবৈধ বাংলাদেশীক। আগন্তুক ৫ বছৰত বিজেপি চৰকাৰ আহিলে বাংলাদেশী মুক্ত হ'ব অসম। অবৈধ অনুপ্ৰৱেশকাৰীক কঠোৰ সকিয়নি প্ৰদান কৰি এনেদৰে মন্তব্য কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ ধুবুৰীত কংগ্ৰেছে প্ৰদৰ্শন কৰিছে শক্তি। ৩ গগৈৰ নেতৃত্বত অসমত গঠন হ'বলৈ গৈ আছে যিহেতু কংগ্ৰেছ চৰকাৰ, আৰু এই মন্তব্য কোনে কেতিয়া আৰু কিয় কৰিছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ধুবুৰীত এইবাৰ কংগ্ৰেছে প্ৰদৰ্শন কৰিছে শক্তি। ২০২৬ত ৩ গগৈৰ নেতৃত্বত অসমত গঠন কৰা হ'ব কংগ্ৰেছ চৰকাৰ। ধুবুৰী বিধানসভা সমষ্টিত এখনৰ পিছত যিহেতু এতিয়া আনখন কংগ্ৰেছৰ যোগদান সভা অনুষ্ঠিত হৈছে, আৰু ঠিক তেনেদৰেই কিছু মুহূৰ্তৰ পূৰ্বে ভাৰত বাংলাদেশ সীমান্তৰ গছপাৰা অঞ্চলত অনুষ্ঠিত হৈছে এখন যোগদান সভা, আৰু সেই সভাখনত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কাজী মাহমুদুল হাছানে কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য। সেই সভাখনত হিমন্ত বিশ্ব শৰ্মা আৰু আজমলক তীব্ৰভাৱে সমালোচনা কৰিছে মাহমুদুল হাছানে। মাহমুদুল হাছানে ইয়াৰ উপৰিও আজমলৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ মাজত থকা মিত্ৰতাক লৈও মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে, আৰু তাৰ সমান্তৰালকৈ AIDFৰ বিধায়ক তথা নজৰুল হককো তীব্ৰভাৱে সমালোচনা কৰিছে এতিয়া মাহমুদুল হাছানে। আৰু সেই যোগদান সভাখনত উপস্থিত থাকে সহস্ৰাধিক লোক। ধুবুৰী বিধানসভা সমষ্টি কংগ্ৰেছেই এইবাৰো দখল কৰিব বুলি ইতিমধ্যে স্পষ্টভাৱে দাবী কৰিছে কংগ্ৰেছ কৰ্মী তথা মাহমুদুল হাছানে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী। আহি থকা ১ তাৰিখে যিহেতু বৃহস্পতিবাৰ, আৰু সেই বৃহস্পতিবাৰৰ দিনাখনেই ৰাজ্যৰ লাখ লাখ মহিলাৰ লগতে শিক্ষাৰ্থীসকলকো ভাল খবৰ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, আহি থকা ১ জানুৱাৰী তাৰিখে হৈছে বৃহস্পতিবাৰ, আৰু সেই দিনাখনেই লাখ লাখ মহিলাৰ লগতে যুৱক যুৱতী আৰু শিক্ষাৰ্থীসকলক ভাল খবৰ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১ জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব পাৰে ভাল খবৰ। হয়তো মাঘ বিহুৰ
বিশেষ উপহাৰো লাভ কৰিব পাৰে মহিলাসকলে। 1 জানুৱাৰীৰে পৰা আৰম্ভ হ'ব ইয়াৰ উপৰিও অন্ন সেৱাৰ দিন। মাত্ৰ 100 টকাতে আপুনি লাভ কৰিব দাইল, চেনি আৰু নিমখ। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ এই মুহূৰ্তত। মাত্ৰ 100 টকাত আপুনি 1 কেজি দাইল, 1 কেজি চেনি আৰু 1 কেজি নিমখ লাভ কৰিবলৈ সক্ষম হ'ব ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে। ইয়াৰ উপৰিও ছাত্ৰসকলৰ বাবে আৰম্ভ হ'ব 1 তাৰিখৰ পৰাই বাবু আঁচনিৰো কাম। 1 জানুৱাৰীৰে পৰাই কমিব পাৰে ৰন্ধন গেছৰো মূল্য। 300 টকাতে ইয়াৰ উপৰিও লাভ কৰিব উজ্বলা গেছ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আমচুদল ত্যাগ কৰাৰ দিনাখনেই ৰেজাউল কৰিম চৰকাৰে এইবাৰ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰক তীব্ৰভাৱে চেলেঞ্জ প্ৰদান কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আমচুৰ সভাপতিগৰাকীয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, অসমত ক'ত বাংলাদেশী আছে দেখুৱাই দিয়ক হিমন্ত বিশ্ব শৰ্মাই। অচিনাকি বাংলাদেশী শব্দ পৰিহাৰ কৰি মানুহৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰী হিমন্তই। ৰাজ্যত 40% বাংলাদেশী আছে বুলি কোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে পাৰিলে পদত্যাগ কৰিব লাগে। 40% বাংলাদেশী থকা ৰাজ্যত কেনেকৈ মুখ্যমন্ত্ৰী হৈ আছে হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীক চেলেঞ্জ দি এনেদৰে এইবাৰ গৰজি উঠিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। ৰেজাউল কৰিমে ইয়াৰ উপৰিও কয় যে অসমৰ সংখ্যালঘু ৰাইজক টাৰ্গেট কৰাটোৱেই হৈছে বিজেপি চৰকাৰৰ প্ৰধান লক্ষ্য। ভাৰতীয় নাগৰিকৰ ওপৰত মুখ্যমন্ত্ৰীয়ে বাংলাদেশী আৰু মিয়াৰ লেবেল লগাইছে। মুখ্যমন্ত্ৰীয়ে কেতিয়া কি কয় তেওঁ নিজেই নাজানে। কেতিয়া কি কথা ক'ব লাগে মুখ্যমন্ত্ৰীয়ে নিজে নাজানে বুলি এতিয়া কটাক্ষ কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিমে ইয়াৰ উপৰিও মন্তব্য কৰি কয় যে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ইতিহাসেই নাজানে। আচলতে তেখেতে এক প্ৰকাৰ অংকই নাজানে বুলি এতিয়া তীব্ৰভাৱে সমালোচনা কৰিছে ৰেজাউল কৰিমে। লগতে গৃহ বিভাগৰ দায়িত্বত আছে মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ লগতে কেন্দ্ৰত আছে বিজেপি চৰকাৰ। ইয়াৰ পিছতো কেনেকৈ অসমত 40% বাংলাদেশী আছে বুলি ক'ব পাৰিলে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কেৱল গাদী সুৰক্ষিত কৰিবলৈহে এনেবোৰ কথা কৈ থাকে আৰু এনেবোৰ কথাই মুখ্যমন্ত্ৰীৰ গাদী সুৰক্ষা কৰাৰ কথাটোহে প্ৰমাণ কৰে। যদিহে তেখেতৰ লাজ আছে তেন্তে গৃহ বিভাগৰ পৰা পদত্যাগ কৰক। লগতে ৰাজনৈতিক সুৰক্ষাৰ বাবে মানুহ ইমান তললৈ যাব কেতিয়াও নালাগে। অসমৰ ৰাইজে অসমৰ ইতিহাসে মুখ্যমন্ত্ৰীক কেতিয়াও ক্ষমা নকৰে বুলি ইতিমধ্যে স্পষ্টভাৱে মন্তব্য কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অশোক সিংঘালৰ বিৰুদ্ধে এইবাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব হাগ্ৰামাৰ BPF দলে। আৰু এই মন্তব্য কোনে কেতিয়া আৰু কিয় কৰিছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ দুৰ্নীতিৰ অভিযোগ আনি সৰব হৈ পৰিছে BPF নেতা। বিজেপিৰ বিৰুদ্ধেই ৰাজনীতিৰ যুদ্ধ ঘোষণা কৰিছে ইতিমধ্যে BPFে। 2026ত বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থী দিব BPF দলে। মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে BPFে প্ৰক্ষেপ কৰিব এইবাৰ প্ৰাৰ্থী। ঢেকীয়াজুলিত অশোক সিংঘালৰ বিজেপি প্ৰাৰ্থী হ'লে BPFেও দিব প্ৰাৰ্থী। অশোক সিংঘালৰ বিৰুদ্ধে BPFৰ নেতাই আনিছে এইবাৰ দুৰ্নীতিৰ ডাঙৰ অভিযোগ। এনেদৰে এতিয়া পানছৈ চেৰফাং সমষ্টিৰ BPFৰ পাৰিষদ তথা শ্যাম চুন্দিয়ে কৰিছে বিস্ফোৰক মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দিল্লীৰ যন্তৰ মন্তৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি মুছলিম ছাত্ৰ সন্থাই চৰকাৰক তীব্ৰভাৱে সমালোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুছলিম ছাত্ৰ সন্থাই এই সন্দৰ্ভত কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ইতিমধ্যে বাছি বাছি মুছলমানক কৰা হৈছে উচ্ছেদ আৰু লগতে বাছি বাছি মুছলমানক কৰা হৈছে পুজবেকু। মুছলিম ছাত্ৰ সন্থাই এনেদৰে মন্তব্য কৰি কঁপাই তুলিলে এইবাৰ ৰাজধানী দিল্লী। মুছলমানৰ ওপৰত হোৱা অন্যায় বন্ধ হোৱাৰ দাবীত যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছে ইতিমধ্যে মুছলিম ছাত্ৰ সন্থাই। মুছলমান হোৱাৰ বাবেই ভাৰতীয় নাগৰিকক এইখন চৰকাৰে কৰিছে হাৰাশাস্তি। উচ্ছেদৰ নামত চৰকাৰে আৰম্ভ কৰিছে এক ব্যাগুম ৰাজনীতি। উচ্ছেদৰ পূৰ্বে উচ্ছেদিত লোকসকলক প্ৰথমতে চৰকাৰে দিয়ক সংস্থাপন। ২৬ৰ ৰাজনৈতিক বৈতৰণি পাৰ হ'বলৈ হাতত কোনো ইছ্যু নাই বিজেপি চৰকাৰৰ। বাৰম্বাৰ দুখীয়া নিচলা মুছলমানক অত্যাচাৰ কৰি ৰাজনীতি কৰিছে এইখন চৰকাৰে। উচ্ছেদ কৰাত আমাৰ আপত্তি নাই, কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিকক প্ৰথমতে সংস্থাপন দিয়ক আৰু তাৰ পিছতেই চৰকাৰে উচ্ছেদ চলাওক। এনেদৰে এতিয়া মুছলমান ছাত্ৰ সন্থা চমুকৈ মুছাই দিল্লীৰ পৰা চৰকাৰলৈ পোনপটীয়াভাৱে প্ৰদান কৰিছে হুংকাৰ। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।